মাধ্যমত আমাৰ বিহাৰ গভৰ্ণমেণ্টক আমি আপিল কৰি আছোঁ যে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত তুলি দিয়ে, বুদ্ধিষ্টৰ লগত যাতে অন্যায় নকৰে আমি ন্যায় বিচাৰি আছোঁ। আৰু আমি সকলোৰে আমাৰ এটাই দাবী হৈ আছে যে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত দিয়াৰ কাৰণে আমি তেতিয়ালৈকে এই আন্দোলনৰ পৰা পিছলৈ নাযাম যেতিয়ালৈকে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত নাহে। আৰু মই এতিয়া আহিছোঁ 8 তাৰিখৰ ভিতৰত মই আকৌ মহাৱতীৰ আন্দোলনত গৈ আমি বিচাৰি আছোঁ ভাৰত চৰকাৰৰ পৰা মানে অনুৰোধ কৰি আছোঁ যাতে মেমৰেণ্ডামো দিয়া আছে আৰু আমি বিচাৰিছোঁ তেখেতে যাতে আমাৰ এই ক্ষেত্ৰটো আমাৰ এই ছাইডটো অলপ মানে ধ্যান দি আমাক অলপ সহায় কৰে যাতে, কাৰণ আমি তেখেতৰ মুখৰ পৰা সদায় শুনি আছোঁ বিদেশলৈকে গৈ পেলাই এটাই কথা কয় যে মই সেইটো দেশৰ পৰা আহিছোঁ যিটো দেশত ভগৱান বুদ্ধৰ জন্ম। তেওঁৰ মুখৰ পৰা ইমানখিনি কথা শুনিলে আমাৰো প্ৰাউড ফিল হয়, আমি বহুত গৰ্বিত কৰোঁ। কিন্তু ইমান এটা প্ৰশ্ন আছে তেখেতৰ ওচৰত যে আপুনি এবাৰ বিহাৰলৈ আহক, মহাৱতীত আহক, কমিটিখনৰ চাওক কোনে সঞ্চালন কৰি আছে। তো আমি আপোনাৰ ওচৰত এটা আশাৰে বহি আছোঁ যে আমাৰ লগত আপুনি অন্যায় নকৰিব, ন্যায়ৰ আশাৰে আমি আপোনাৰ বাট চাই আছোঁ। নমো বুদ্ধায়, জয় ভীম। বেচিকেলি আমি এই আয়োজনটো আমি এইকাৰণে ৰাখিলোঁ কাৰণ 28 তাৰিখে যোনটো ইমান ডাঙৰ এটা 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্প যোনটো হৈছিলে এইটো মেণ্ডেলাৰ ওচৰত হৈছিলে। গোটেই ম্যানমাৰ থাইলেণ্ডৰ বহুতখিনি জেগাত সেইটো বহুতো ক্ষতিগ্ৰস্ত হ'ল আৰু আজিৰ ডেটত 2000ৰ ওপৰত মানুহ প্ৰাণ হেৰালে। এতিয়াও বহুত ৰিকভাৰী চলি আছে, হয়তো এইটো 2000ৰ পৰা হয়তো আৰু বহুত বাঢ়ি যাব পাৰে। আমি সিহঁতৰ শান্তিৰ কাৰণে ইমান মানুহ প্ৰাণ হেৰুৱাইছে, সিহঁতৰ শান্তিৰ কামনা কৰি আমি এই প্ৰগ্ৰামটো আমি আজি আয়োজিত কৰিলোঁ। মাধ্যমত আমাৰ বিহাৰ গভৰ্ণমেণ্টক আমি আপিল কৰি আছোঁ যে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত তুলি দিয়ে, বুদ্ধিষ্টৰ লগত যাতে অন্যায় নকৰে আমি ন্যায় বিচাৰি আছোঁ। আৰু আমি সকলোৰে আমাৰ এটাই দাবী হৈ আছে যে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত দিয়াৰ কাৰণে আমি তেতিয়ালৈকে এই আন্দোলনৰ পৰা পিছলৈ নাযাম যেতিয়ালৈকে মহাৱতী মহাবিহাৰ বুদ্ধিষ্টৰ হাতত নাহে। আৰু মই এতিয়া আহিছোঁ 8 তাৰিখৰ ভিতৰত মই আকৌ মহাৱতীৰ আন্দোলনত গৈ আমি বিচাৰি আছোঁ ভাৰত চৰকাৰৰ পৰা মানে অনুৰোধ কৰি আছোঁ যাতে মেমৰেণ্ডামো দিয়া আছে আৰু আমি বিচাৰিছোঁ তেখেতে যাতে আমাৰ এই ক্ষেত্ৰটো আমাৰ এই ছাইডটো অলপ মানে ধ্যান দি আমাক অলপ সহায় কৰে যাতে, কাৰণ আমি তেখেতৰ মুখৰ পৰা সদায় শুনি আছোঁ বিদেশলৈকে গৈ পেলাই এটাই কথা কয় যে মই সেইটো দেশৰ পৰা আহিছোঁ যিটো দেশত ভগৱান বুদ্ধৰ জন্ম। তেওঁৰ মুখৰ পৰা ইমানখিনি কথা শুনিলে আমাৰো প্ৰাউড ফিল হয়, আমি বহুত গৰ্বিত কৰোঁ। কিন্তু ইমান এটা প্ৰশ্ন আছে তেখেতৰ ওচৰত যে আপুনি এবাৰ বিহাৰলৈ আহক, মহাৱতীত আহক, কমিটিখনৰ চাওক কোনে সঞ্চালন কৰি আছে। তো আমি আপোনাৰ ওচৰত এটা আশাৰে বহি আছোঁ যে আমাৰ লগত আপুনি অন্যায় নকৰিব, ন্যায়ৰ আশাৰে আমি আপোনাৰ বাট চাই আছোঁ। নমো বুদ্ধায়, জয় ভীম। বেচিকেলি আমি এই আয়োজনটো আমি এইকাৰণে ৰাখিলোঁ কাৰণ 28 তাৰিখে যোনটো ইমান ডাঙৰ এটা 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্প যোনটো হৈছিলে এইটো মেণ্ডেলাৰ ওচৰত হৈছিলে। গোটেই ম্যানমাৰ থাইলেণ্ডৰ বহুতখিনি জেগাত সেইটো বহুতো ক্ষতিগ্ৰস্ত হ'ল আৰু আজিৰ ডেটত 2000ৰ ওপৰত মানুহ প্ৰাণ হেৰালে। এতিয়াও বহুত ৰিকভাৰী চলি আছে, হয়তো এইটো 2000ৰ পৰা হয়তো আৰু বহুত বাঢ়ি যাব পাৰে। আমি সিহঁতৰ শান্তিৰ কাৰণে ইমান মানুহ প্ৰাণ হেৰুৱাইছে, সিহঁতৰ শান্তিৰ কামনা কৰি আমি এই প্ৰগ্ৰামটো আমি আজি আয়োজিত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।